গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। দেশৰ সংবিধান ৰক্ষা কৰাৰ পণ লৈছোঁ আৰু যিসকলে সংবিধানখন মানিব নিবিচাৰে তেখেতসকল আমাৰ নাগৰিক হ'বই নোৱাৰে। কাৰণ সংবিধানখনেই মূল, যিখনৰ যোগেৰে আমি নিজকে চিনাকি দিব পাৰোঁ। আমাৰ যিটো ভাৰতীয় বুলি আইডেণ্টিটি, সেই আইডেণ্টিটি আহে এই সংবিধানখনৰ যোগেদি। আৰু মই ভাবোঁ যিসকলে এই সংবিধান মানিব নিবিচাৰে তেখেতসকলে নিজৰ বাবে কোনোবা এজন বাবাই যেনেকৈ এখন ক'ৰবাত দ্বীপ এটা কিনি লৈছে, তেওঁলোকে তেনেকুৱা দ্বীপলৈ গুচি যাব লাগে। যদি সংবিধান নামানে ভাৰতীয় হ'বই নোৱাৰে। আৰু সেই গতিকে যিসকলে ভাৰতীয় সংবিধানৰ লগত নিমিলা কথা কয় তেখেতসকলে ভাৰতৰ পৰা স্বইচ্ছাৰে গুচি যাওক, সেয়াই মোৰ দাবী। মই ভাবিছিলোঁ বিজেপিত বহুত শিক্ষিত মানুহ আছে, কিন্তু তেওঁলোকে বাতৰি কাকত নপঢ়া, নিউজ নপঢ়া মানুহে কাৰোবাৰ ফুচফুচনিত যে এনেকৈ টিভিত আহি পেলাই বা বাতৰি কাকতৰ আগত আহি পেলাই আপোনালোকৰো টাইম ৱেষ্ট কৰে, ডেটা লছ কৰায়, এইবিলাক কথা মই জনা নাছিলোঁ। মোৰ সমষ্টিত ভাৰতীয় সেনাবাহিনীৰ এজন প্ৰাক্তন বিষয়া আছে, তেখেতৰ পুত্ৰ এজন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয়। তেওঁৰ নামটো কিয় চুৰ কৰিলে, ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিলে, মোক সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিলে মই মানি ল'ম যে তেখেতসকলে সঁচা কথা কৈছে। মোৰ সমষ্টিৰ এজন বুথ লেভেল অফিচাৰ, যিজন এজন স্কুলৰ শিক্ষক, তেখেতৰ নাম কৰ্তন কৰিবলৈ আবেদন কৰিছে, এপ্লিকেণ্ট হৈছে দুলাল টছা নামৰ এজন বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতি। নগৰত থকা মানুহজনক গাঁও পঞ্চায়তৰ সভাপতিজনে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ কৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, মোদী ডাঙৰীয়াই কৈ থাকে, আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে, আমি পুৰণা আইনবিলাক, ব্ৰিটিছৰ দিনৰ বোলে বহুত আইন আছিলে, সেইকাৰণে সেইবিলাক ৰিপিল কৰে। যদি নিৰ্বাচন আয়োগত এনেকুৱা আইন আছিলে যে যিজন স্থানীয় বুথ লেভেল এজেণ্ট তেওঁ মাত্ৰ 30টা কমপ্লেইন দিব পাৰে, কিন্তু সেই সমষ্টিৰ যিকোনো এজন ব্যক্তিয়ে হাজাৰ হাজাৰ কমপ্লেইন দিব পাৰে যিকোনো মানুহৰ বিৰুদ্ধে। তেনেকুৱা আইন কৰাৰ ফলত আজি কোনো নাম নিচান নোহোৱা মানুহেও বিজেপিৰ কাৰ্যালয়ৰ বিজেপিৰ সভাপতিৰ নিৰ্দেশ অনুসৰি ৰেণ্ডমলি একো নজনাকৈ টিপ চহী নিচিনাকৈ চহী মাৰি মাৰি ভাৰতীয় নাগৰিকক অপমানিত কৰিছে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে মই মিয়াসকলক অত্যাচাৰ কৰিম। মিয়া মই স্বীকৃতি নিদিওঁৱেই, মিয়া বুলি যে এটা জাতি আছে। তথাপিতো যদি কোনোবা ভাৰতীয় নাগৰিক আছে তেনেহ'লে তেখেতসকলৰ ওপৰত অত্যাচাৰ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে এনেকুৱা দাবী কৰিব নাপায়। যোৱাকালি আমি ইলেকশ্যন কমিশ্যনক কৈছোঁ, মুখ্যমন্ত্ৰীয়ে যি মিয়াৰ ওপৰত অত্যাচাৰ চলাম বুলি কৈছে এয়া অসাংবিধানিক কথা। তেখেতে ক'ব লাগিছিল বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম, বিদেশীক বহিষ্কাৰ কৰিম অসম চুক্তি অনুসৰি। সেই কথা নকৈ তেওঁ মিয়াসকলক অত্যাচাৰ কৰিম বুলি যি অসাংবিধানিক কথা কৈছে, তাৰ বাবে নিৰ্বাচন আয়োগ যদি স্বতন্ত্ৰ, যদি চিফ ইলেকশ্যন অফিচাৰে নোৱাৰে, ECIক আমাৰ কমপ্লেইন দিয়ক, আমি কমপ্লেইন দিছোঁ, তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে অসাংবিধানিক কথা কোৱাৰ বাবে। কিন্তু বৰ্তমান মই উল্লেখ কৰাৰ দৰে দাঁত নাইকিয়া এইবিলাক সিংহ আমি বৰ্তমান সময়ত হৈ গৈছে। যিবিলাক স্বতন্ত্ৰ আমাৰ ইনষ্টিটিউট আছিলে, যিবিলাক সংবিধানৰ দ্বাৰা আমি বনাইছিলোঁ, ইলেকশ্যন কমিশ্যন হওক বা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বা আমাৰ জুডিচিয়াৰী, এই গোটেইবিলাকক বৰ্তমানে দাঁত নাইকিয়া সিংহ কৰিবলৈ অপচেষ্টা কৰিছে। সেই গতিকে আমি সকলোৱে ইয়াক ৰোধ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই তেওঁৰ এনেকুৱা কথা ভৱিষ্যতে কৈ অসমত অশান্তি, সাম্প্ৰদায়িক উত্তেজনা আনিবলৈ যেন যত্ন নকৰে। কাৰণ আমি জানো আগৰ ৰিপৰ্টবিলাকত আছে, যেতিয়া কংগ্ৰেছ শাসনত আছিল এই RSS বিজেপিৰ মানুহবিলাকে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিছিল। সেয়া আমাৰ হোজাই ৰিপৰ্টতো আছে। কিন্তু ঘটনাটো হ'ল যে এতিয়া বিভিন্ন অঞ্চলৰ খিলঞ্জীয়া বা অখিলঞ্জীয়া ভাৰতীয় নাগৰিকৰ ওপৰত তেওঁলোকৰ ধৰ্মৰ বাহিৰৰ মানুহৰ যোগেদি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাব বিচাৰিছে। আজি চাহ বাগানৰ লোক, গাঁও অঞ্চলৰ লোকৰ দ্বাৰা মুছলিম সংখ্যালঘু বা খ্ৰীষ্টানসকলৰ নাম কৰ্তন কৰাব বিচাৰিছে। এনে আদিবাসীসকলৰ নাম যোগেদি খিলঞ্জীয়াৰ নাম কৰ্তন কৰাব বিচাৰিছে। এইবিলাক কৰিলে যে অসমত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি নহ'ব, সেই কথা নুই কৰিব নোৱাৰি। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা উচতনিমূলক বক্তব্য যাতে নিদিয়ে, তাৰ বাবে তেখেতৰ ওচৰত মই দাবী জনাইছোঁ। হয়, মোক সময়টো আগতীয়াকৈ জনাবলৈ ক'ব। আমাৰ আহোমৰ পূৰ্বপুৰুষৰ মৈদাম অনুষ্ঠিত হয়, মই নিজেও লাইভ চাব বিচাৰিম মুখ্যমন্ত্ৰীয়ে কি কয়। অকণমান আগতীয়াকৈ আপোনালোকে সময়টো আনি দিব মোক।
মই চাব বিচাৰোঁ মুখ্যমন্ত্ৰীয়ে কি কৈ আছে। তেওঁতো ছেপ্টেম্বৰ মাহৰ পৰা চুচৰাই 5 মাহৰ পিছত কি মানে দিব আৰু তেখেতে কেনেকুৱা কথা কয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো মাতিম বুলি। আজিলৈকে কোনখন সংবাদ মেলত তেওঁ ৰাষ্ট্ৰীয় সংবাদ মেল নমতাকৈ কৰিছে আৰু অসমৰ সংবাদ মাধ্যমবিলাকতো তেওঁতো খুব মানে অপব্যৱহাৰ কৰে। তুমি কোন চেনেলৰ, তোমাৰ জাতি কি, তোমাৰ নাম কি, এনেকুৱা কথা সুধি অসমীয়া চেনেলবিলাকক অপমানিত কৰে। কিন্তু এতিয়া তেওঁ কৈছে ৰাষ্ট্ৰীয় চেনেলকো নিমন্ত্ৰণ দিম। মই আচৰিত পাইছোঁ তেওঁৰ কথাত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।